নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাকী আপোনালোকৰ কি কৰি আছে? আপোনালোকে ভালে আছেনে? ৰাস চালে কোনে কোনে ৰাস চালে বাৰু কমেণ্ট কৰি জনাবচোন। মই হ'লে এদিন গৈছিলোঁ বাৰু পলাশবাৰীত, কিন্তু সিমান দেৰিলৈকে থকা নাই। জাষ্ট গৈছোঁ আৰু আধা ঘণ্টাৰ ভিতৰতে মোৰ দুইটা ভাগিনত লৈ গৈছিলোঁ, তো লৈ জল্দি গুচি আহিছোঁ। বাকী এই ব্ৰইলাৰ চিকেন, বাকী মই এইখিনি গোটেইখিনি ৰেডি কৰি লৈছোঁ। পেপচিকাম চিলি চিকেন বনাম আৰু শুকান ভাজি ড্ৰাই ফ্ৰাই চিকেন। মই কেৰাহীত ধুনীয়াকৈ তেল দিলোঁ। এতিয়া মই চিকেনখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম। চিলি চিকেন কেনেকুৱাকৈ কোনে কোনে বনাই মই নাজানো, কিন্তু মই বাৰু এনেকৈয়ে বনাওঁ, কাৰণ মই যিটো সুবিধা হয় মই ঠিক তেনেকুৱাকৈ বনাওঁ। ইয়াৰ মই আগতে চিকেনখিনি অকণমান ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ তেলতে। তাৰপিছত আদা নহৰু দিলোঁ। মই খুন্দনাত খুন্দি লৈছোঁ, কাৰণ যি মই মিক্সাৰত একো কাম কৰা নাই। ধুনীয়াকৈ মই উৰালত খুন্দিছিলোঁ, মই দি দিলোঁ। কাৰণ আপোনালোকে কেনেকৈ বনাই মোক কমেণ্ট কৰি জনাবচোন, কাৰণ মই হ'লে এনেকুৱাকৈ বনাওঁ। মই বিশেষ নাজানো, আৰু যিমানখিনি জানো সিমানখিনি বনাব চেষ্টা কৰোঁ। আৰু কোনো মই ৰেচিপি বেলেগক এনেকৈ বনালে ভাল হ'ব, মই যেনেকৈ বনাইখিনি ভাল পাইছোঁ, তো তেনেকৈ আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। তো আপোনালোকে আৰু নাভাবিব ইমান পণ্ডিত দেখাই আছে। মই আৰু পণ্ডিত দেখাব যোৱা নাই, জাষ্ট মই ভাল লাগে, মই বনাই ভাল পাওঁ, কুকিং মোৰ ভাল লাগে। মই কেপচিকাম দিলোঁ, অকণমান ফ্ৰাই কৰি পেলাই পিঁয়াজ আৰু মই বিলাহীখিনি ধুনীয়াকৈ আৰু ফ্ৰাই কৰি ল'ম। এইটো ফ্ৰাই কৰি পেলাই 10 মিনিটমান ধুনীয়াকৈ একদম ল' ফ্লেমত ৰাখি দিম, ধুনীয়াকৈ ফ্ৰাই হ'বৰ কাৰণে। ধুনীয়াকৈ লৰাই দিলোঁ, লৰাই দি ধুনীয়াকৈ ঢাকনি দি ৰাখি থৈ দিম 5 মিনিট। অকণমান মই নিমখ দিছিলোঁ যে বস্তুখিনি ধুনীয়াকৈ শুদ্ধ হৈ যায়। মই ইয়াতে জিৰা ধনিয়া দিলোঁ, এয়া মই চিকেন মিট মছলা দিলোঁ, অকণমান কাশ্মীৰী মিৰ্চ হালধি, বেছি গৰম মছলা খাবও ভয় লাগে। অকণমান সাধাৰণ মই গৰম মছলা দিছিলোঁ। এয়া মই টমাটৰ চচ দিম। বহুতে বহুত পদ্ধতিত বনায়, বহুতে বেলেগ ধৰণত বনায়। তো মই যেনেকৈ ভাল লাগে মই তেনেকৈ বনাওঁ। মোৰ ফেমিলি তেনেকৈ খাইছে, ভাল হোৱা বুলি কৈছে, তো মোৰ ভাল লাগিছে। মই 4-5মান দিলোঁ। কিন্তু গোন্ধটোতো খাই কেনেকৈ লাগিছে, বহুত বেছি টেষ্টি হৈছে, কাৰণ মই আজি গোন্ধটো বনাই থাকোঁতে ইমানেই বেছি ভাল লাগিছে, আপোনালোকক কি ক'ম আৰু। বহুত বেছি ধুনীয়া এটা গোন্ধ ওলাইছে, যেতিয়া কি আমি ধৰাচোন ৰেষ্টুৰেণ্টত খালোঁ, এটা ভাল লগা টেষ্ট গোন্ধ আহে না, এই গোন্ধটো পাইছোঁ। তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। বাই বাই।